বিষ্ণুপুৰত হিন্দু বাঙালী ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা দাবীত প্ৰতিবাদ সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ মুখ্যমন্ত্ৰীৰ পুত্ৰলিকা দাসন বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলাৰ 20টি মহকুমা অন্তৰ্গত 3 নং বিষ্ণুপুৰ বজাৰত সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চিৰাং জিলা আৰু বিষ্ণুপুৰ আঞ্চলিক কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু বাঙালী ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুতলিকা দাহন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ দিলীপ শইকীয়া মুৰ্দাবাদ বিজেপি গৌবেগ বাঙালী পিৰুচি হুচিয়াৰ হিন্দু বাঙালী ডি ভোটাৰ গোচৰ সমস্যা সমাধান কৰিব লাগিব সদৌ বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন জিন্দাবাদ আদি শ্লোগান দিয়ে প্ৰতিবাদস্থলী চাওক যোৱা ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আমাৰ ডি ভোটাৰ সমস্যাসমূহ যিবিলাক মানে ডি ভোটাৰ গোচৰ অলৰেডি কেছ চলি আছে সেইবিলাক নিষ্পত্তি কৰাৰ কাৰণে তেখেতে কিছুদিন আগতে নিউজ যোগেদি তেখেতে কৈছিলে কিন্তু দুখৰ বিষয় ক'ব লাগিব যে যোৱা কিছুদিন আগত দুদিনমান আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আকৌ নিউজত ক'লে যে ডি ভোটাৰ সমস্যাসমূহ মানে নিষ্পত্তি কৰা নহয় যেনেকৈ আছে তেনেকৈ থাকিব তো এই বিষয়ে মই ক'ব বিচাৰিম যে আমাক বাঙালীসকলৰ বিজেপিয়ে ভোট বেংক হিচাপে ইউজ কৰিব নেকি ভোট বেংক আমাৰ বাঙালীসকলে 90% ভোট বিজেপিক দিয়ে আৰু সেই 90% ভোট লৈ তেওঁলোকে চৰকাৰ গঠন কৰি আছে কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ বেংগলীসকলৰ ডি ভোটাৰ সমস্যা সমাধান কৰা নাই গতিকে আমি ক'ব বিচাৰিম যে আমাৰ বাঙালীসকলক যি ধৰণে তেওঁলোকে হেতালি খেৰি আছে বাঙালীসকলৰ ভোট লৈ আজি চাওক মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ডি ভোটাৰ সমস্যাসমূহ প্ৰত্যাহ্বান কৰা নহ'ব কিন্তু আজি দেখিবলৈ পাইছোঁ যে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কৈছে যে নহয় আগৰ নিচিনাই থাকিব মানে তেওঁলোকৰ মাজত মানে মিল নাই নেকি এজনে ক'ব নিষ্পত্তি কৰা হ'ব আৰু এজনে ক'ব নাই নিষ্পত্তি নহয় তো তেওঁলোকৰ মাজত মিল নাথাকা যেন আমাক অনুভৱ হৈছে তো আমি এইবিলাক বুজি পাইছোঁ ইলেকশ্যন আহিছে ইলেকশ্যনৰ কাৰণে তেওঁলোকে আমাক ললিপপ মানে বাঙালীসকলক ললিপপ দিব বিচাৰি আছে যে মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব যে প্ৰত্যাহাৰ কৰা নহ'ব আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কৈ আছে যে মানে এইটো আগৰ দৰে থাকিব তো মই ক'ব বিচাৰিম যে আমাৰ বাঙালীসকলৰ ভোট লৈ তেওঁলোকে গাদীত বহি আছে আৰু এতিয়া যদি তেওঁলোকে ভাবিছে যে আমাৰ বেংগলীসকলক মানে ওপৰত পানী ঢালি তলত গাছৰ গড় কাটি দিব এইটো আমি কেতিয়াও নিবিচাৰোঁ তো আমি ক'ব বিচাৰিম যে আমাৰ যিসমূহ সমস্যা এই সমস্যা সমাধান নোহোৱালৈকে আমাৰ এই আন্দোলন চলিয়ে থাকিব এইটো আমাৰ একদম স্পষ্ট কথা তাৰপিছত ক'ব বিচাৰিম যে কিছুদিন আগত NRC লৈ যিটো বিজেপি চৰকাৰে আমাৰ বাঙালীসকলক যি হাৰাশাস্তি কৰিলে NRCৰ পৰা আমি কোনো ধৰণৰ মানে ফল নাপালোঁ কিন্তু সেইটো বস্তু ফল নাপাৱাৰ পিছত আকৌ তেওঁলোকে মানে কিছুদিন আগত ইলেকশ্যনৰ ফুল জাৰি মাৰিবলৈ আহি বিভিন্ন ধৰণৰ মিটিঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেতে মানে কৈছে যে বাঙালীসকলৰ ডি ভোটাৰ সমস্যা সমাধান কৰি দিব কিন্তু আকৌ আমি দেখিবলৈ পাইছোঁ